স্বাগতম জানাইছো আপোনালোক সকলোকে আমাৰ পডকাষ্টলৈ আৰডি প্লাছ প্ৰেজেন্স সেলিব্ৰিটি স্পিক্স উইথ মেঘনা আৰু কেনে আছে আপোনালোক আশা কৰিছো ভালে আছে চাগে আজি আমাৰ মাজত এগৰাকী খুব বিউটিফুল সোল বুলি কম তেওঁ আমাৰ মাজত আছে মই চিনাকি কৰি দি আছো তেওঁ এগৰাকী ফ্যাশন ডিজাইনাৰ হয় তেওঁ এগৰাকী লিৰিচিষ্ট হয় তেওঁ এগৰাকী পোয়েট হয় আৰু বহুত কিবা কিবি তেওঁৰ আছে আৰু তেখেতক বেছিভাগ সবেই জানে গৰিমা গাৰ জুবিনৰ ওয়াইফ এয়া আমাৰ মাজত গৰিমা হেল্ল' গৰিমা ওয়েলকাম টু আওয়ার শো কেনে আছা ভালে আছো ওকে আৰু আজি একদম খুলি কথা পাতিম আজি আমি গৰিমাৰ কথাই পাতিম বেছি জুবিনকটো সবেই চিনি পায় জুবিনৰ কথাও পাতিম মাজে মাজে আজি গৰিমাৰ কথা পাতিম গৰিমা সুবি তুমিয়ে নিজে কোৱা তোমাৰ বিষয়ে যে কেনেকে তুমি মানে হাউ ডিড ইউ ডাইভাৰ্ট ফ্ৰম খেলৰ পৰা লিৰিক্স কৰিলা তাৰপিছত পোয়েট্ৰি লিখা সেইটোতো তোমাৰ চাগে নিজৰ টেলেণ্টেই চ' তোমাৰ সৰু কালটো কেনেকে তুমি ক'ত পৰা কেনেকে কৰিলা তাৰপিছত তুমি কেনেকে মুম্বাইত কেনেকে জুবিনক লগ পালা কেনেকে প্ৰেম হ'ল গোটেইখিনি কথা আজি জানিব বিচাৰিছো তোমাৰ পৰা নিশ্চয় আমি কথা পাতিম দীঘলীয়াকে আৰম্ভ কৰো সৰুৰ পৰা নেকি একদম য'ৰ পৰাই তুমি ভাল পোৱা মই মোৰ জন্ম গোৱালপাৰাত অ'কে যিহেতু মোৰ দেউতা ফৰেষ্ট ডিপাৰ্টমেণ্টত আছিলে গতিকে তেওঁৰ ট্ৰান্সফাৰেবল জব তেতিয়া গোৱালপাৰাত পোষ্টিং আছিলে তাতে মাক বিয়া পাতিছে গোলাঘাটৰ পৰা বিয়া পাতিছে আচ্ছা কিন্তু গুৱাহাটীত মানে তেওঁলোক গোৱালপাৰাত থাকে আছে তাতে মোৰ আৰু ভাইটি দুইটাৰে জন্ম আৰু আমি গোৱালপাৰাত একদম মানে বেলেগ ধৰণৰ এটা পৰিৱেশত আমি ডাঙৰ হৈছোঁ তাত একেবাৰে মিক্সড কালচাৰ এটা আমি পাইছোঁ আমি ডাঙৰ হৈছোঁ বেছিভাগ ৰাভা হাজং গাৰো মানুহৰ হাতত মানে আমাৰ আশে পাশে যিখিনি মানুহ আছিলে বা আমাৰ হাউচ হেল্পাৰ্ছ বেছিভাগ তেনেকুৱা ধৰণৰ লোকসকলে আছিলে আৰু তেওঁলোকৰ ভাষাও সৰুতে আমি অলপ কৈছিলোঁ গোৱালপৰীয়া ভাষা আমি কৈছিলোঁ কাৰণ সেইটোৱে আমি ভাষা বুলি ভাবিছিলোঁ তাৰমানে একদম নৰ্মেলি সেইটোৱে কথা কৈছিলোঁ আৰু গোলাঘাটলৈ যেতিয়া ককা মানে আইতা ককাৰ ঘৰলৈ আহোঁ বিহু পূজা এনেকুৱা হেৰি সকলোৰে মাজত আমি বহোঁ তেতিয়া ভাইটি আৰু মোক বহাই লৈ পেলাই মানে খুব কথা সোধে আমাক আৰু আমি সেইটো গোৱালপৰীয়া একচেণ্টত সেইটো ধৰণে কথাবোৰ কওঁ সেইকাৰণে আমি ভাবোঁ আমি গোৱালপাৰাৰ পৰা আহিছোঁ কাৰণে আমাক ইম্পৰ্টেঞ্চ দিছে আমি সৰু তেতিয়া একদম কিন্তু আচলতে আমাৰ সেই টোনটোত আমি তেনেকৈ ধৰণে কথাবোৰ কওঁ যে সেইটো কাৰণে চাগে চবে আৱৰি লৈ একদম ঘেৰি লৈ পেলাই বহুত কথা পাতি থাকে আৰু আমাৰ লগত পাত্তা পাওঁ আৰু ভাল লাগে তাৰপিছত গাৰো গীত শিকিছিলোঁ তেনেকৈ আমি গাৰোসকলো চাৰ্চলৈ যাওঁ তেওঁলোকে তাত এটা তোমাৰ ট্ৰেডিশ্যন আছিলে এতিয়া মই বৰ্ণিহাটৰ ফালে এইটো দেখিছোঁ ৰাস্তাই ৰাস্তাই তেওঁলোক যায় মানুহৰ ঘৰৰ পদূলিয়ে সেইখিনি খ্ৰীষ্টমাছৰ আগত তেওঁলোকে গছপেলছবোৰ গাৰো ভাষা তেওঁলোকৰ নিজৰ ভাষাত গাই গৈ থাকে আৰু সকলোকে মানে ধৰা সকলোৰে কাৰণে প্ৰাৰ্থনা কৰে আশীৰ্বাদ দি যায় তেনেকুৱা আৰু সকলোৱে ঘৰৰ পৰা ওলাই লাহে লাহে জইন কৰি গৈ থাকে ডাঙৰ হৈ যায় গ্ৰুপটো ভাল লাগে খুব ন বেলেগ এটা পৰিৱেশ নাচি গাই সেইবোৰ সৰুতে আমি সেইবোৰ গীত শিকিছিলোঁ মানে বহুত এনজয় কৰিছা আৰু মানে তাৰপিছত একদম সেউজীয়াৰ মাজত আমি ডাঙৰ হৈছোঁ দেউতাই গছ গছনিবোৰ আমাক চিনাকি কৰি ফৰেষ্টৰ মানুহ আৰু বটানিকেল নামবোৰ আমি সৰুতে মুখস্থ কৰিব লাগিছিল মানে সহজে হৈছিল চাগে দেউতা আছিল যিহেতু দেউতাই সেইখিনি কৰাইছিল মানে নাৰ্চাৰীবোৰ কৰে যে কেনেকে গুটি পচাই গছ এইবোৰতো মানুহেতো আজিকালি মানে ৰিল চিল চাইহে শিকে চাগে সৰুৰ পৰা তেনেকেই ডাঙৰ হৈছোঁ সেইবোৰৰ মাজত আৰু আমাৰ কোৱাৰ্টাৰ আছিলে কোৱাৰ্টাৰৰ সেই এৰিয়া মানে বাউণ্ডেৰীটোত আমাৰ যিখন বাৰী ক'ব পাৰি আৰু নাৰ্চাৰী বাৰীখন গোটেইখনত সকলো ধৰণৰ গছ গছনি মানে সকলো ধৰণৰ ফুল ফল চব আছিলে আৰু গতিকে সেইবোৰৰ মাজত একদম প্ৰকৃতিৰ মাজত আমি পাহাৰ এটা আছিলে পিছফালে ঝৰ্ণা আছিলে আমি সেইবোৰ খোজকাঢ়িবলৈ যাওঁ তাৰ পাৰতে ৱালনাটৰ গছ আছিলে যিটো আমি পাৰি তাতে শিলেৰে ভাঙি ৱালনাটছ খাওঁ শেৱালি ফুলৰ লাইন গছ আছিলে ইউকেলিপ্টাছৰ গছ আছিলে ৰাতিপুৱা ভাইটিয়ে মই শেৱালি ফুল বুটলা এইবোৰ বস্তু সেইটো বেলেগ আছিল গছত উঠি মধুৰি খাওঁ সেইটোতো ভাল লাগে বগৰী এইবোৰ চব তাকে বুজিছোঁ তাৰপিছত তোমাৰ সেইটো আছিলে তোমাৰ মানে একদম বাচ্চাৰ চাইল্ডহুড আৰু তাৰ পৰা মই গোৱালপাৰাৰ পৰা মই আগতে মই অসমীয়া মিডিয়ামত পঢ়া ৪ৰ্থ শ্ৰেণীৰ বৃত্তি দি মই সেইখন স্কুলৰ পৰা বৃত্তি প্ৰথম পাইছোঁ মই পোৱাৰ কাৰণে সেই স্কুলখনো গ্ৰাণ্ট হ'ল সেইটোতো বহুত ইম্পৰ্টেণ্ট বস্তু আছিলে এটা সময় মোৰ ফটোখন চাগে
এইখন স্কুলত এতিয়াও আছে বাপৰে বাপ প্ৰথম বৃত্তি লাভ কৰা মানে ছাত্ৰীগৰাকী তাৰপিছত গোলাঘাটলৈ আহিলোঁ গোলাঘাটত মই হাই স্কুল পঢ়িলোঁ ক্লাছ 5ৰ পৰা 10লৈকে পঢ়াত মোটামুটি তেতিয়াই মই খেলিছিলোঁ আচলতে টেবুল টেনিছ খেলিছিলোঁ তাৰপিছত মই ষ্টেট খেলিলোঁ অসমৰ পৰাও খেলিছিলোঁ তাৰপিছত মই কটনত পঢ়িবলৈ আহিলোঁ সেই 2 বছৰ মোৰ গেপ হ'ল মই খেলা নাই হায়াৰ ছেকেণ্ডেৰী ইয়াত কৰি পেলাই মই বম্বেত পঢ়িবলৈ গ'লোঁ ছফাই কলেজত মই গ্ৰেজুৱেশ্যন কৰিছোঁ ইংলিছ আৰু ইকনমিক্স ডাবল মেজৰ কৰিছিলোঁ তুমি ভাৰ্নিকুলাৰ মিডিয়ামৰ পৰা গৈ ইংলিছ বাট মিনছ ইউ আৰ ভেৰি ইণ্টেলিজেণ্ট মানিব লাগিব কিন্তু দেই মানিব লাগিব মানুহে পটককৈ এটা ব্লক থাকে ন মানুহে নোৱাৰে এইটো কৰিবলৈ বাট তুমি কৰিছা এইটো সলাই দিব লাগিব সঁচা কথা তাৰপিছত মাষ্টাৰ্ছো মই ইংলিছ লিটাৰেচাৰতে কৰিলোঁ বম্বে ইউনিভাৰ্চিটিৰ পৰা তেতিয়া মই আকৌ খেলা আৰম্ভ কৰিছিলোঁ মানে তুমি বম্বেত খেলি আছিলা মহাৰাষ্ট্ৰ এবাৰ হৈ পেলাই এবাৰ খেলিলোঁ তাৰপিছত ইউনিভাৰ্চিটিত খেলিলোঁ ইউনিভাৰ্চিটি গেমছ খেলিলোঁ তাৰপিছত আকৌ বন্ধ হৈ গ'ল আৰু খেলা একদম জটি পৰিলে তাৰপিছত প্ৰেক্টিছ কৰা নহ'ল পঢ়া শেষ হোৱাৰ পিছত মই এটা কম্পিউটাৰ কৰ্চ কৰিলোঁ তাৰপিছত জুবিনক তাতেই লগ পাইছিলোঁ ইণ্টাৰেষ্টিং হ'ব এইখিনি আমি জানিম কেনেকৈ লগ পালা কি হ'ল কেনেকৈ লগ পালোঁ এটা দীঘল কাহিনী সৰুকৈ হ'লেও আমাক ক'ব লাগিব কিন্তু মই আচলতে যেতিয়া বম্বেলৈ গ'লোঁ খুব মই হোমছিক ফিল কৰিছিলোঁ ইয়াৰ পৰা গৈ পেলাই নতুন এটা পৰিৱেশ ইমান ডাঙৰ এখন চহৰত দেউতাই থৈ অহাৰ পিছত মই খুব অকলশৰীয়া আছিলোঁ আৰু গৈ পেলাই সহজে বন্ধু বান্ধৱী হ'বলৈ সময় লাগেতো সেই সময়খিনি মানে মই ইমান লোনলি ফিল কৰিছিলোঁ হোমছিক মানে একদম মালে চিঠি লিখোঁ কলেজলৈ যাওঁতে মালে এখন স্পীড পোষ্ট কৰোঁ আকৌ তাত কেণ্টিনলৈও ঘূৰি আহোঁতে এখন কৰোঁ মানে দুখৰ বৰ্ণনা দি পাৰিলে মায়ে মোক মানে লৈ যাওঁ কিন্তু দেউতাকতো মই কৰি লাভ নাই মই জানো দেউতাক প্ৰথম হোষ্টেল যাওঁতেও তোমাৰ এনেকুৱা বেয়া লাগিছে তুমি পাৰিছা তুমি পাৰিবা তুমি মোৰ সাহসী ছোৱালী দেউতাই সদায় সেইটো কয় তুমি পাৰিবা তাৰপিছত তুমি বহুত ইণ্ডিপেণ্ডেণ্ট সেইটো কথা মোক সৰুৰ পৰা সেইটো কথাই বুজাই থাকে এতিয়াও মোৰ মানে মাইণ্ডছেটত এইটো মই বিৰাট ইণ্ডিপেণ্ডেণ্ট মই নোৱাৰা কাম নাই মানে মই কৰি দিওঁ হয় এইটো আৰু ইণ্ডিপেণ্ডেণ্ট মাইণ্ডছেট হৈও গৈছে তুমি হয়ো ইণ্ডিপেণ্ডেণ্ট তাৰপিছত সেইকাৰণে মাক মানে খুব ব্লেকমেইলিং চেষ্টা কৰিছিলোঁ আৰু মাকবিলাককে কৰে বেছিভাগ ইম'চনেল কিন্তু মায়েও খুব গুৰুত্ব নিদিলে পাৰিবা অকণমান হেৰি কৰা কষ্ট কৰা তুমি মানে মনটো ডাইভাৰ্ট কৰা কথা পাতা মানুহৰ নতুন নতুন ফ্ৰেণ্ডছ বনোৱা ফুৰা অকণমান এনেকৈ কয় আৰু জেগাবোৰ চোৱা তুমি ভয় কৰিব নালাগে নেহেৰুৱা তুমি এনেকুৱা কথাবোৰ কয় আৰু চোৱাকৈ তাৰপিছত তেনেকৈ তাতে মই তেতিয়া ফেন লেটাৰ লিখিবলৈ আৰম্ভ কৰিলোঁ মই জগজিৎ সিং এইটো আমাৰ স্কুলতো মই এইটো কাম কৰিছিলোঁ স্কুলত মোৰ ফ্ৰেণ্ড দুজনী আছিলে আমি তিনিজনীয়ে নাম চেঞ্জ কৰি আমি মানে যিমান পাৰোঁ তেতিয়া হিন্দী এইবোৰ ইংলিছ মেগাজিন যি পাওঁ আৰু যিবোৰ ফিল্ম মেগাজিনবোৰত যি এড্ৰেছ পাওঁ আমি মানে ফেন লেটাৰ পঠিয়াওঁ তেতিয়া আৰু চিঠি লিখাটোহে খুব প্ৰচলন আছিল তাৰপিছত আমি ৰিপ্লাইটো আহে নহয় ভাল লাগে আৰু তেতিয়া আমি কি ভাবোঁ আমি বুৰ্বকো এখন প্ৰিণ্টেড লেটাৰ থাকে এখন ফটোগ্ৰাফ আহে আৰু এখন মানে এখন কাৰ্ড নিচিনা থাকে তেওঁলোকৰ ফৰ্থ কামিং যিবোৰ প্ৰজেক্ট আছে বা ডেছক্ৰিপশ্যন থাকে আৰু তলত নিজৰ অট'গ্ৰাফটো থাকে ফটোখনৰ পিছফালে অট'গ্ৰাফ আমাৰ নামবোৰ মানে এইটো ডিয়াৰ বুলি লিখি পেলাই এইটো ব্লেংক থাকে ন সেইটো পেনেদি লিখি ডিয়াৰটো মানে প্ৰিণ্টেডে থাকে গতিকে সেইটো মানে আমি ভাবোঁ কি নিজে লিখি সেই কামটোৱে আমি মই মানে আকৌ অকলে যেতিয়া হোষ্টেলত আছোঁ তেতিয়া সেই কামটো কৰিলোঁ বোলে ক'ৰবাত মোৰ পঢ়া মনত আছিলে কোনোবা এখন মেগাজিনত জুবিন গাৰ্গৰ এটা ইণ্টাৰভিউ তেতিয়া জুবিন নতুন ওলাইছে অনামিকা মায়া 2টা এলবাম ওলাইছে আৰু মই যেতিয়া বম্বে গৈছোঁ তেতিয়া জুবিনৰ গান চলি আছিলে তেতিয়া জুবিনৰ গান ইণ্টাৰেষ্টিং লাগিছে কথাখিনি শুনি তাৰপিছত মই জুবিনলৈও এখন ফেন লেটাৰ লিখিলোঁ জুবিন গাৰ্গ ক্লাব ৰোড যোৰহাট 785001 সেইটো মনত আছিলে পঠিয়ালোঁ এই যে কানেকশ্যন ডেষ্টিনি থাকে নহয় এনেই হ'লে জুবিনৰ ভনীয়েকহঁতে চিঠিবোৰৰ উত্তৰ দিয়ে মানে কিন্তু সেইবাৰ জুবিন তাতে আছিলে চিঠিখন পালে সি নিজে ৰিপ্লাই দিলে মোলে কি ইমান স্পেচিয়েল লিখিছিলা চিঠিখনত একো লিখা নাই ভাবিলে ৰিপ্লাই দিলে দিয়াৰ পিছত চিঠিখন মানে তাত বম্বে এড্ৰেছটো পালে নহয় চাগে ভাবিলে বম্বেলৈ গ'লে কেতিয়াবা লগ পাব মানে অসমীয়া ছোৱালী অসমৰ ছোৱালী সেইটো এটা চেণ্টিমেণ্টত লিখিছে চাগে তাৰপিছত চিঠিখনৰ সেই মোৰ য'ত এড্ৰেছটো আছিলে সেই কৰ্ণাৰটো ফালি পেলাই নিজৰ ৱালেটত ভৰাই পেলাই থৈ দিলে
মাই গড কেতিয়াবা গ'লে লগ পাম বুলি ভাবিলে চাগে কিবা এটা তাৰপিছত মই এতিয়া জোকাও আৰু জুবিনক তেতিয়াই মানে চিঠিখনতে প্ৰেম হৈ গ'ল যেন পাইছো নাই তুমি চেনি খাবলৈ তুমি ট্ৰাই কৰিছা তুমি ভাবিছিলা বম্বে চেনি খাবলৈ সি যে সোমোৱাই থৈছে ইমান দিন তুমি জোকাও মই বিচাৰি গৈছিলো তোমাক এনেকে যেতিয়া কয় তুমি একো বিচাৰি যোৱা নাছিলা তুমি চেনি খাবলৈ গৈছিলা ইমান দূৰলৈ ৰেকৰ্ডিঙৰ কামত যাওঁতে তাৰপিছত মোৰ হোষ্টেললৈ এদিন সঁচাকৈ লগ কৰিবলৈ আহিলে তাৰপিছত এতিয়া ক'লে তোমাৰতো খুব ভাল লাগিছিল চাগে তেতিয়া ভাল লাগিছে আচলতে সন্মুখত তেতিয়া ইমান টিভিটো এনেকে দেখা নহয় অকল দূৰদৰ্শনহে আছিলে সেইখিনি সময়ত গতিকে মই হোষ্টেলি থকা দেখা নাছিলো মই মানে ফটোৱে দেখিছা গতিকে মই মানে দেখি পেলাই ভাবিছো চুলি তুলি দীঘল ল'ৰাটো জুবিন গাৰ্গ হয় নেকি হয় নে নহয় সেইটো কনফিউজ আছে ওচৰত গৈ পেলাই মই নিজৰ চিনাকিটো দিলো তাৰপিছত মষ্ট কেজুৱেল নহয় মই জুবিন তুমি ইয়াতে থাকা নেকি এইবোৰ দেখোন গোটেই ইছলাম প্লাম ধেৰ কিবা কিবি আছে তেনেকেই কথা কয় তাৰপিছত হয় তাৰপিছত হোষ্টেল আজি মানে ভিজিটিং ডে নহয় ভিজিটিং আৱাৰ নাথাকিলে মানে আমাক ভিজিটাৰ্ছ লগ কৰিবলৈ নিদিয়ে গতিকে অকণমান ওলাই গৈ পেলাই কিন্তু কফি শ্বপ কিবা কিবি এনেকুৱা সৰু সৰু হেৰি আছে তাতে বহিব লাগিব মই মানে কলেজৰ পৰা আহি ক্লাছ কৰি আহি শুই আছিলো পুৰা চকুটো ফুলাই মই লগ কৰিবলৈ কৈছোঁ মই মুখখন ধুই ইমান কেজুৱেলি মানে লগ পাইছো তাৰপিছত বহিছো আৰু বহি কফি চফি খালো দুয়োটাই মোক সুধি আছে আৰু কিবা কিবি কথা পাতিছে ঘৰত কোন কোন আছে কি কথা অসমীয়া মানুহবোৰ লগ পাইছা নাই ইয়াত সুধিছে মই বোলো পোৱা নাই এতিয়ালৈকে আমাৰ বহুত মিউজিচিয়ান আছে না লৈ যাম তোমাক খাং খাজ একদম কিবা কিবি কথা মানে পাতি আছে মই সেইদিনাখন মই তেতিয়া বিৰাট ঠাণ্ডা মুণ্ডা মই কথা উলিয়াই কথা পাতিব নাজানো যি সুধি আছে তেওঁ মই সেইটোৱে উত্তৰ দি গৈ আছো তেনেকুৱা আৰু তাৰপিছত মোক সুধি আছে এইটো কিহৰ চিম্বল জানা এইবোৰ মানে কথা ওচৰত গৈ পেলাই মই নাজানো মই বেটমেন বিৰাট ভাল পাওঁ এইটো ডেভিলৰ ৰিচাইন মই বেটমেন বিৰাট ভাল পাওঁ তুমি কি চিনেমা চাই ভাল পোৱা তোমাৰ ছুপাৰ হিৰো কোন তোমাৰ ফেভৰেট সেইবোৰ কথা পাতি চাগে মানে লাষ্টত মানে কনভাৰচেশ্যন নাই আৰু সি মানে তোমাক চাগে ফ্ৰী কৰিব বিচাৰিছে তুমি চাগে ভাবিছা কি কথা পাতো এতিয়া মই কেনেকুৱা ধৰণৰ মানুহ মানে কি কথা পাতিছে এনেকৈ তাৰপিছত ফ্ৰেণ্ডশ্বিপ হ'ল খুব ভাল ফ্ৰেণ্ডশ্বিপ এটা হ'ল হেল্ডি ফ্ৰেণ্ডশ্বিপ আৰু 1.5 বছৰ আমাৰ খুব ভাল ফ্ৰেণ্ডশ্বিপ আছিলে তাৰপিছত দুইটাকে বুজি পালো চাগে আৰু ডেফিনেটলি চাগে মোষ্ট প্ৰবলি দুইটা অলপ অপজিটছ কাৰণে চাগে হেৰিটো মানে এট্ৰেকশ্যনটো খুব তেনেকুৱা চ' তাৰপিছত আমি চবেই জানোৱেই আৰু বহুত কথা আছে এতিয়া তোমাৰ প্ৰফেশ্যনটোৰ কথা কওঁ ইমান তুমি লিখিলা পয়েট্ৰি কেতিয়া লিখিলা পয়েট্ৰি মই ক্লাছ 9-8-9 মানৰ পৰা লিখা তাৰমানে তোমাৰ লেখা হেৰিটো তোমাৰ তেতিয়াৰ পৰা আছে চ' মানে তাৰপিছত তোমাৰ বিয়া হ'ল চাগে তাৰপিছত তুমিতো ডিজাইনিঙলৈ আহা আজি বহুত বেছি টাইম মানে ক'ব গ'লে কিমান 9 মানৰ পৰা আহিছে বহুত বছৰ হ'ল 2009 চ' কেনেকৈ মানে ৱাই ডিড ইউ ডিচাইডেড মানে কিহে ফেচিনেট কৰিলে তোমাক ফেশ্বন কৰিবলৈ কাৰণে যিহেতুকে মই নিজে ফেশ্বনৰ সেইকাৰণে সুধিছোঁ দেই তেতিয়া তোমালোকক মানে চাওঁ মেগাজিনত চাওঁ একদম তেতিয়া তোমালোকৰ নাম বহুত ফেমাছ তোমালোক আৰু মই তোমাক ফাৰ্ষ্ট লগ পাইছোঁ ইণ্ডিয়া ক্লাবত নহয় আমি কিবা এটা ইভেণ্টত গৈছিলোঁ সেইটো চাগে 2014-15 মানৰ মই তেতিয়া লগ পাইছোঁ কিন্তু শুনিছোঁ তোমাৰ কথা তুমি কৰিছা বুলি কিন্তু মই তোমাক মানে ফিজিকেলি তোমাক লগ পোৱা নাছিলোঁ ভাল লাগিছিল তুমি খুব ধুনীয়া চেলৰ কামিজ এযোৰ পিন্ধি আহিছা মোৰ মনত আছে ধুনীয়া জাজ কৰিবলৈ গৈছিলোঁ আমি ইভেণ্টটোত তোমাক এতিয়া ফাৰ্ষ্ট টাইম লগ পাইছিলোঁ তাৰপিছত মই আচলতে বিয়া হলো 6 বছৰ পিছত মানে আমাৰ কোৰ্টশ্বিপৰ 6 বছৰ পিছত আমাৰ বিয়া হৈছে 2002ত মোৰ বিয়া হৈছে তাৰপিছত এতিয়াতো আৰু বহুত কিবা কিবি ইনচিডেণ্ট তেওঁলোকৰ পৰিয়ালত হৈ গৈছে গতিকে সেইখিনি সময় বহুত ক্ৰুচিয়েল সময় আছে ফেমিলিৰ কাৰণে গতিকে মোক মানে দেউতায়েও মোৰ মানে ফাদাৰ ইন ল পাপু বুলি মাতো আমি তো পাপুও মানে খুব হেৰিকে বিচাৰিছে সেইখিনি সময়ত এটা কথা হৈছে এংকাৰ এটা লাগে মানে বিয়া ঠিক হৈ থকাৰ পিছতো মানে সেই কোনোবা ঢুকালে ফেমিলিত
আমাৰ অসমীয়া ৰাইট এটা সময় থাকে সেই সময়টোৰ ভিতৰত নাপাতে আৰু কিন্তু পাপুৱে ক'লে যে নহয় তাই নাহিলে নহ'ব এতিয়া বাবাৰ ওচৰতো তাইক লাগিব আমাৰ পৰিয়ালতো তাইক লাগে গতিকে আমাৰ জুবিন খুব ভাগি পৰিছিল বুলি আমি মানে শুনিব পাইছোঁ বা মানে এনেকৈ ইণ্টাৰভিউত গম পাইছোঁ বা তোমাৰ কিছুমান কথাটো মই গম পাইছোঁ চ' সেইটো সময়ত তুমি ইউ কেম লাইক এন এংকাৰ টু হিম তুমি মানে চম্ভালিব লগা হ'ল তেনেকুৱা আৰু তেওঁলোকৰ পৰিয়ালত আহিলোঁ প্ৰায় 2-3 বছৰ মই তেওঁৰ লগতে মানে থাকিলোঁ ঘূৰি ফুৰিছোঁ শ্ব'বোৰত গৈছোঁ আৰু মোৰ কাৰণে এটা এডভান্টেজ হ'ল কি মই বহুত ঠাই দেখিবলৈ পালোঁ বহুত ইণ্টেৰিয়ৰ জেগাও মই গৈছোঁ বহুত ট্ৰেভেল কৰিলোঁ আমাৰ নৰ্থ ইষ্টতে ইমানবোৰ ঠাই আছে মই সেইকাৰণে তোমাৰ ডিজাইনিঙত বেছিভাগ বস্তু মই যোনটো মানে ট্ৰেডিশ্যনেল বস্তুবোৰ দেখোঁ তাৰ চাগে তোমাৰ আপব্ৰিঙিংটোৰ লগতো চাগে বহুতখিনি মানে ৰিলেটেড আছে বস্তুটো তেনেকুৱা লাগে বহুত ইনফ্লুৱেঞ্চ হ'লোঁ সেইবোৰ বস্তুৰ পৰা আচলতে দেখি যে ইমান ধুনীয়া আমাৰ সাংস্কৃতিক যিটো বস্তু আছে প্ৰতিটো ট্ৰাইবৰ আমাৰ বেলেগ বেলেগ এক্সেক্টলি চব ইমান ধুনীয়া এথনিক বস্তুবোৰ তাৰপিছত অৰুণাচলে যাওঁ মিজোৰাম যাওঁ মণিপুৰ সেইবোৰতো আকৌ বেলেগ বেলেগ আছে বহুত ডাইভাৰ্চিফিকেশ্যন আছে বহুত ডিফাৰেণ্ট মানে ধৰিবই নোৱাৰি এইটো কোন সেইটো কোন ইমান বেলেগ বেলেগ ভাগ আছে চ' সেইটো তোমাৰ মই ডিজাইনিঙত দেখা পাওঁ কিন্তু দেই সেইটো মানে তোমাক মই এনেকৈ অপেনলি ক'বলৈ পৰা নাই এনেই কওঁ ভাল লাগিছে কিন্তু আজি কৈছোঁ যে মানে মানে হেৰি কৈছোঁ যে সঁচাই মানে তোমাৰ বস্তুখিনি খুব ট্ৰেডিশ্যনেলি তুমি কৰা ভাল লাগে আৰু গোটাবলৈ এতিয়াতো চেষ্টা কৰোঁ যে কিমান পাৰোঁ মানে শিপিনীসকল যিসকল আৰ্টিজানছে কাম কৰি থাকে তেওঁলোক ইণ্টেৰিয়ৰ জেগাত তেওঁলোকৰ পৰা বস্তুখিনি মই তেওঁলোকক দিওঁ কামটো বা তেওঁলোকৰ পৰা সংগ্ৰহ কৰোঁ যাতে তেওঁলোকে ইকনমিকেলি এটা কাৰণে ছাপৰ্ট পায় এক্সেক্টলি এতিয়া চিংফো গাঁৱতো গৈ পেলাই মই প্ৰথম তেওঁলোকে চিংফোভিলা যিখন ইক' কেম্প আছে তাত মই মানে কাপোৰ ৰখাটো চাগে ময়ে আৰম্ভ কৰিছা তেওঁলোকৰ মানে গাঁৱে গাঁৱে মই ঘৰে ঘৰে কাপোৰ বিচাৰি গৈছিলোঁ যে আপোনালোকে কি বয় মোক দেখুৱাওকচোন তুমি জানিব বিচাৰিছা তেওঁলোকৰ কেনেকুৱা তেওঁলোকে কৈছে আমি নিজৰ কাৰণেহে বওঁ আমিতো বিক্ৰী নকৰোঁ কিবা এখন দিয়ক মই পইচা দি কিনি দিম সেই বস্তুটো তেওঁলোকে তেতিয়া জানিলে যে আমি ঘৰত কাপোৰ যদি এক্সট্ৰা 2খন বওঁ আমাৰ কাৰণে এটা এক্সট্ৰা পইচা এক্সট্ৰা ইনকাম আহে তাৰপিছত তেতিয়া সেই ইক' কেম্পত যিগৰাকী বাইদেউ আছিলে তেওঁৱে গোটেইখিনি চোৱা চিতা কৰে তেওঁক মই ক'লোঁ আপুনি কিয় মানে গাঁৱত আপুনি যিহেতু ইয়াতেই থাকে আপুনি সংগ্ৰহ কৰি আনি আপোনাৰ ইয়াতে ৰাখিব আৰু তেওঁলোকক মাননি এটা দি কিনি আনিব তেওঁলোকৰ পৰা আৰু আপুনি তাত এটা লাভ ৰাখি পেলাই আপুনি বিক্ৰী কৰিব কাৰণ আপোনাৰ ইয়ালৈ গোটেই বহুত বাহিৰৰ টুৰিষ্ট আহে বহুত ফৰেনাৰ্ছ আহে অন্ততঃ এখন ষ্টল তেওঁলোকে ষ্টল এখন হ'লেও যিখন আমি এনেকৈ লৈ থাকে তেওঁলোকে মানে সেইটো বস্তু এটা মানে এটা কালেক্টিভৰ নিচিনা মানুহে লৈ যাব পাৰে ডেফিনেটলি তাত আৰু খামটি আছে চিংফো আছে টাইফাকে আছে তাত বহুতখিনি ডাইভাৰ্চিফাইড মানে সেই ট্ৰাইবছৰ হেৰিখিনি আছে অসম আৰু অৰুণাচল বৰ্ডাৰ কালাৰফুল ন আমাৰ ট্ৰাইবৰ বস্তুবোৰ সাংঘাতিক সেই কালাৰ কম্বিনেশ্যনবোৰ চাগে আমাৰ ডাঙৰ ডাঙৰ ডিজাইনাৰো চাগে মানে নাভাবে বাট সেইটো ইমান ৰেণ্ডমলি ধুনীয়া মানে ৰেণ্ডম বস্তুখিনিয়ে ধুনীয়া কালাৰবোৰ সেই বস্তুবোৰৰ পৰা মই আচলতে তেনেকৈ ইনফ্লুৱেঞ্চ হ'লোঁ বুলি ক'ব পাৰি চাগে তেতিয়া মই একো কৰা নাছিলোঁ জুবিনৰ লগত মই বস্তুবোৰ সংগ্ৰহ কৰি থাকোঁ আৰু কৰি থাকোঁ মই তেতিয়া দেখোঁ যে জুবিনে এনেকুৱা বস্তুবোৰ এথনিক বস্তুবোৰ খুব ভাল পায় খুব আগতে বাবাদাৰ পৰা দীপাংকৰ কাশ্যপৰ বাবাদাৰ পৰা তেনেকুৱা বস্তুবোৰ সি কিনে বাবাদাই ফটোশ্বুট কৰে তাৰপিছত সি ৰাখি থৈ দিয়ে তেতিয়া মই ভাবিলোঁ যে ময়ো এনেকুৱা আমাৰ হাতত ঘৰতে বস্তু আছে কেইটামান বনাই মেলি দিওঁ তো জুবিনৰ কাৰণে বনোৱা প্ৰথমতে আৰম্ভ কৰিছিলোঁ সেইটো কৰোঁতে এতিয়া মানস ৰবীন্দ্ৰ এনেকুৱা বহুতখিনি আমাৰ ফ্ৰেণ্ডছ কমিউনিটিটোত আৰু ছিংগাৰ্ছ আছে বা মিউজিক যি হওক তেওঁলোকে মানে ক'লে মোৰ কাৰণে এটা বনাই দিবা গৰিমা বৌ মোৰ কাৰণে এটা এনেকৈ মানে আৰম্ভ হ'ল আৰম্ভ হৈ পেলাই তাৰপিছত জুবিন বম্বেত তেতিয়া কাম কৰিবলৈ আৰম্ভ কৰিছে তাৰপিছত তেতিয়া তেওঁ যেতিয়া পিন্ধি যায় ৰেকৰ্ডিঙত ৰাজেশ ৰোশন তেওঁলোকে মানে এইটো কি পিন্ধি আহিছে এটা বস্তু মোকো এটা দেচোন ইমান কালাৰফুল এনেকুৱা তেতিয়া জুবিনে আহি মোক কৈছে এনেকৈ অনুজীয়ে খুজিছে তুমি এটা বনাই দিবা নেকি সেই ধৰণে মানে তেনেকৈ ষ্টাৰ্ট কৰিলা ভেৰি নাইচ এটলিষ্ট ওৱান ৱেটো আমাৰ এটলিষ্ট অসমৰ নৰ্থ ইষ্টৰ বস্তুখিনিওতো মানুহে চিনি পালে ন বহুতে তেনেকৈতো হৈ পৰিছে তাতকৈ এটা ডাঙৰ কথা হ'ল আৰু 2005ত মানে জুবিনৰ এটা শ্ব'ৰ কাৰণে লণ্ডনৰ পৰা এটা মানে লণ্ডন ইণ্ডিয়ান কমিউনিটিৰ পৰা এটা প্ৰগ্ৰেমৰ কাৰণে অফাৰ আহিল আচ্ছা তো মানুহখিনি যেতিয়া আহিছে আমাৰ ঘৰলৈ আহি পেলাই দেখিছে এনেকুৱা বস্তু কিছুমান আমাৰ ঘৰত আছে আৰু হেণ্ডলুম হেণ্ডিক্ৰাফ্টৰ বস্তু বহুত আছে আমাৰ ঘৰত তেওঁলোকে ক'লে যে এনেকুৱা এক্সিবিশ্যন বা এনেকুৱা বস্তুবোৰ নাই তুমি যিহেতু বনোৱা তুমি এতিয়া 3 মাহমান সময় আছে তুমি যাবানে লণ্ডনলৈ মই কৈছোঁ যাম তাৰপিছত তুমি এটা এক্সিবিশ্যন কৰা আমাৰ কাৰণে ঠিক আছে
মই অসমলৈ আহিলোঁ, বহুত বস্তু কালেক্ট কৰিলা, মোৰ কালেকশ্যন বনালোঁ এটা। এইবিলাক তাৰপিছত এটা মোৰ এক্সিবিশ্যন কৰালে তেওঁলোকে লণ্ডন হাউচ অফ কমনছত, লৰ্ডছ এণ্ড দেয়াৰ ৱাইফছ, হাউচ অফ কমনছত। তেতিয়া তাত সেইখিনিত মই অকল শাৰী মেখেলা চাদৰ এনেকুৱা বস্তুখিনিয়ে নিলোঁ, যিটো তেওঁলোকে বহুখিনি মানে ক্ৰয় কৰি ল'লে, কিনি ল'লে তেতিয়া। তাৰপিছত 2005-06 মানে নিউ ইয়েৰৰ এইখিনি সময়ত। তাৰপিছত তোমাৰ নেক্সট দুদিনৰ পিছত জুবিনৰ শ্ব' আছিলে ইণ্ডিয়ান কমিউনিটিৰ কাৰণে। সেইদিনাখন প্ৰগ্ৰেমটোৰ লগতে মানে এটা এক্সিবিশ্যন কাম চেল আৰু সেইদিনা মোৰ বহুত মানে খুব এনকাৰেজড ফিল কৰিছা, সেইদিনাখন বহুত বিক্ৰী হৈ গ'ল। আৰু জুবিনে তেতিয়া মোক জোকাই আছে, বা তুমি পাউণ্ডছতে মানে পইচা ইনকাম কৰিছা, ইনকাম। সেইটোৱে চাগে মোৰ মানে মোক তোমাৰ এটা মানে ইনস্পিৰেশ্যন হৈ গ'ল চাগে। ভেৰি নাইচ। যিহেতুকে তুমি ক'লাই যে বম্বেটো মানুহে তেনেকৈ চিনি পালে, চ' বম্বে সময়ত যেতিয়া জুবিন আছিলে, ইনফেক্ট মই এই ক'ভিডৰ আগৰ কথাখিনি কৈছোঁ, মানে যেনেকৈ জুবিনে প্ৰগ্ৰেম এটাত যে একদম বাগৰি পৰিলে, গাটো বেয়া হৈ গ'ল, তাৰপিছত সেইখিনি সময়ত হস্পিটেলাইজ কৰা হ'ল। সেই সময়টোত তুমি কেনেকৈ কোপ কৰিলা, মানে সেইটো সময়ত তুমি কেনেকুৱা ফিল কৰিছা, তোমাৰ মানে এক্সপিৰিয়েঞ্চটো কেনেকুৱা অকণমান ক'বা নেকি? মানে কেনেকুৱা চাগে তুমি সেইটো সময়ত অলপ ডিষ্ট্ৰেছ ফিল কৰিছিলা? সেইটো এটা বৰ ভয়ানক সময়, মানে একদম নভবাকে। সেইদিনাখন এটা বৰগীত বুলি এটা মানে গীত এটা অনুষ্ঠান হৈছিলে, বৰগীত বুলি এটা অনুৰাগ শইকীয়াই বৰগীত এটা কৰিছিলে। মেচিডনিয়াত গৈ পেলাই বহুতখিনি মানে ডাঙৰকৈ সি মানে হেৰিটো বনাইছিলে, ট্ৰেকটো কৰিছিলে, বহুত অৰ্কেষ্ট্ৰেশ্যন কৰি পেলাই তেনেকৈ। তাৰপিছত যি নহওক সেইটো এটা ফাংচন হৈ আছিলে আমাৰ টাউন ক্লাবত। তাত প্ৰগ্ৰেমটো কৰি থাকোঁতে হঠাতে সেইদিনা কাজিৰঙাৰ পৰা আহিছে জুবিন, আহি পেলাই মিডিয়াত বাইক দি থাকোঁতে কথা নাই বতৰা নাই হঠাৎ মানে বাগৰি গ'ল আৰু সেইটো মানে চিজৰ এটেক আহিছে। গতিকে মানে কেতিয়াও আগতে হোৱা নাছিলে, নহয় আগতে এবাৰ হৈছিলে শিলিগুৰিত এটা শ্ব' কৰাৰ পিছত। ময়ো সেইদিনাখন ময়ো নাছিলা, হৈ যোৱাৰ পিছত মিউজিচিয়ানখিনিয়ে বহুত তাক হেল্প কৰিলে। আমাৰ পাৰ্থ যিজন ড্ৰামাৰ জনৰ লগত, তেওঁ মানে গামোচা এখন মুখত নহ'লে মুখৰ দাঁত লাগি যায় যে জিভা কাটি যায়। এইটোত সেইদিনাখনো এনেকুৱা হ'ল। তাৰপিছত আমাৰ বন্ধু এজন আছিল শ্যামন্তক, জুবিনৰ সৰুকালৰ বন্ধু, শ্যামন্তকে নিজৰ হাতখন সোমোৱাই দিছে, মানে আঙুলি কাটি গৈছে, হঠাৎ মানে উপায় নাপায়। তাৰপিছত মানে হঠাৎ বিৰাট হুলস্থুল লাগি গ'ল। তাকে আমি যেতিয়া নিউজটো পাইছোঁ মানে আমাৰ আচৰিত লাগিছে, কি হ'ল মানে কি হ'ল, মাথাটো বহুত কিবা কিবি ভাবিব ধৰে ন, কি হৈ গ'ল মানে জুবিন গাৰ্গৰ এনেকুৱা কি হৈ গ'ল। সেইটো চাগে তোমাৰ কাৰণে এটা বহুত বেলেগ ধৰণৰ এটা বহুত মানে তেতিয়া ভগৱানৰ বাহিৰে বেলেগ হেৰি নাই। হয়, তুমি অকলেও আছিলা। টাউন ক্লাবৰ পৰা 15 মিনিটমান লাগিছে নেমকেয়াৰ হস্পিটেল আহিবলৈ। মানে হিতেশ দাক ফোন কৰিছোঁ, MD দাদাই কৈছে লৈ আহা, মই গোটেইখিনি এৰেঞ্জ কৰি থৈ দিম, আহি থাকা। তাৰপিছত গাড়ীত উঠাই সকলোৱে হেল্প কৰিছে দেই। দুজন ল'ৰা আমাৰ চিনেমা লাইনৰ, তেওঁলোকে একদম গ্ৰীণ মানে হেৰি যে বনাই গ্ৰীণ ৰোড তেনেকে মানে গোটেই হেৰি কৰি পেলাই ৰাস্তা খালী কৰি আগত আহিছে বাইক লৈ। তাৰপিছত সেই 15 মিনিট সময় নাযায় নোপোৱাই নিচিনা লাগিছে, ষ্ট্ৰেছফুল আৰু আহি পালে। তাৰপিছত গোটেইখিনি টেষ্ট কৰিলে, এটা সময়ত চেঞ্চ আহিলে জুবিনৰ। আহি লগে লগেতো আৰু দেখুৱাবলৈ চেষ্টা কৰে ন, মোৰ একো হোৱা অকণমান মানে তেনেকুৱাটো কেয়াৰ নকৰা টাইপ। মই অলপ দেৰি পিছত যামগৈ আৰু ঘৰলৈ, মানে আমি চাইছোঁ বাইক চাইক দিছে কিবা কিবি, তোমাৰ বাইকটোও চাইছোঁ। চ' সেনেকুৱা ভগৱানে যেন ভালে ৰাখক। আৰু সেইটোৱে মই জানো তুমি বহুত কেয়াৰিং হয়, আৰু তেনেকৈ তুমি বম্বেত বহুত সময় গৈছে, বেলেগ ধৰণে গৈছে। তোমালোকে যে এবাৰ ক'ভিডৰ সময়ত যে তোমালোকে ক'ভিডত একেলগে মুম্বাইৰ পৰা আহিছিলা বাছত ফ্ৰম মুম্বাই টু গুৱাহাটী, সেইটো কেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ আছিল বাৰু? মানে সেই ট্ৰিটমেণ্টৰ কাৰণে গ'লোঁ যে, তাতো বহুত দীঘলীয়া কথা ক'ব লাগিব। জুবিন একদম এটা ব্ৰেইনত এটা এট্ৰপি পালে, তাৰপিছত জুবিনে সকলো কথা পাহৰি মোকে চিনি নোপোৱা হৈ গ'ল। তেনেকুৱা বহুত দীঘল ফেজ এটা গৈছে আৰু মানে যথেষ্ট মানে বেড টাইম এটা গৈছে আৰু তোমাৰ কাৰণে। মোৰ লগত জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ আছিলে, তাৰপিছত যিজন ড্ৰাম বজায় তেওঁ খুব ভাল ফ্ৰেণ্ড পাৰ্থ, আমি কেইজনে থাকিলোঁ জুবিনৰ লগত। আৰু তেতিয়া ক'ভিড হৈ গ'লে একদম সাংঘাতিক অৱস্থা, মানে বম্বেটো আৰু বহুত বেছি হৈছিলে। তাৰপিছত আমি হস্পিটেলতে প্ৰায় 45 ডেজ আছোঁ। তাৰপিছত ওলাই গৈ পেলাই আমি 15 দিন আমি হোটেল চুইট এনেকৈ মানে চুইট এপাৰ্টমেণ্ট লৈ পেলাই আমি 15 দিন থাকিলোঁ। তাৰপিছত উপায় নাই, মানে জুবিন বিৰাট আপছেট হৈ গৈছে।
আহিব লাগে মানে নিজৰ একো নকয় বহুত দিনটো গমেই নাপালে 45 দিন যে হস্পিটেলত আছে তেওঁ চাগে ভাবিলে 10 দিন মান আছে তেওঁৰ মানে হেৰিটো পাহৰি গৈছিলে বুজি নাপায় আৰু তাৰপিছত কিন্তু যেতিয়া মানে গম পালে যে বহুত দিন হৈ গ'ল অৱস্থাবোৰ এনেকুৱা হৈছে তেতিয়া মানে ঘৰৰ মানুহবোৰ অকণমান বিচাৰি যাব লাগে আৰু অসমলৈ আহিব কাৰণে তোমালোকে তাৰপিছত মই বহুত ৰিকুৱেষ্ট কৰি মেলি যেনে তেনে এখন বাছৰ ব্যৱস্থা হ'ল কিমানজন আহিছা তোমালোক আমি 4জনে আহিছোঁ আৰু বাছত 2জন আহিছে বম্বেৰ তেতিয়া আমাৰ আছাম হাউচৰ কমিশ্যনাৰ আছিলে দেৱাশিষ শৰ্মা দেৱাশিষ দায়ে বহুত হেল্প কৰিলে আমাক আৰু তেতিয়াৰ CM এইটো মানে ওৱান লাইফ টাইম মানে হেৰি আৰু এক্সপিৰিয়েঞ্চ নহয় 5 দিন লাগিলে আমাৰ আহিবলৈ আৰু মানে মানুহ চানুহ চাগে ৰাস্তাত একো তেনেকুৱা নাই বা এনেকুৱা ধৰণৰ ৰাস্তাত নাথাকিব বুলি ভাবিছিলো কিন্তু গোটেই দেশখনত এনেকুৱা বেয়া অৱস্থা হৈছিলে এইটো ক'বলৈ গ'লে মেঘনাবা বহুত দীঘলীয়া কথা মানুহবোৰ তাৰমানে ঘৰলৈ যাবলৈ এনেকুৱা হাহাকাৰ ঘৰ পাবগে লাগে আৰু কিবা কুকুৰা যেনেকে মানে গাড়ীটো আমি দেখিছিলো আৰু মানে তেনেকে জাপি জাপি মানুহ আহিছে তাত মানে কোভিডৰ ইমান ভয় তাৰ উপৰি মানুহৰ ওপৰত মানুহ মানে এনেকুৱা অৱস্থা তাকে আৰু ঠিক আছে আমি এইখিনি কথা পাতিছোঁ আৰু এটা কথা সুধিম এতিয়া গৰিমা গাৰ্গে কি কৰি ভাল পায় মানে ফ্ৰী টাইমত আমি চবেই জানো জুবিন তেনেকুৱা যে গৰিমাৰ পাৰ্চনেলি সোধোঁ যে গৰিমাই কি কৰি ভাল পায় নিজকে বেলেঞ্চ ৰাখিবৰ কাৰণে তুমি কি কৰা মই নিজে ভাল পাওঁ খুব কিতাপ পঢ়ি ভাল পাওঁ মই মানে কিতাপ লগত লৈ ফুৰোঁ ফিকশ্যন পঢ়োঁ পিছে মই তাৰপিছত গতিকে মই অসমীয়া হওক ইংৰাজী হওক বা মাজতে মই হিন্দী সাহিত্য মানে বম্বেত পঢ়িব লগা হৈছিলে গতিকে হিন্দীও 2-এখন পঢ়োঁ বেংগলী লেংগুৱেজটো পঢ়িব পাৰা বেংগলী পঢ়োঁ পাৰিবা অসমীয়া মই বহুত পঢ়োঁ আৰু মোৰ মানে কিতাপ মোৰ হাতত থাকেই একচুৱেলি কিতাপ থাকিলে মানুহে কেতিয়াও লোনলি ফিল নকৰে নহয়নে আৰু ইমান জুবিনো বিজি থাকে আৰু জুবিনৰ মাজত তুমিও থাকিব লাগে মই তাকে ভাবোঁ যে জুবিনৰতো লাখ ফেন তাৰ মাজত যে কিছুমান থাকে ন একদম ফিমেল ফেন ফলোয়িংটো বহুত বেছি তুমি এজ এ ৱাইফ মানে তুমি কেনেকৈ হেণ্ডেল কৰা আৰু এনেকুৱা ইনচিডেণ্ট আছে নেকি য'ত ধৰা একদম অদ্ভুত কিবা ঘটনা ঘটি গৈছে মানে তুমি মানে লাষ্টত মানে ষ্ট্ৰেছড হৈ গৈছা মানে তুমি মানে কাৰোবাক মানে ক'ব লগা হৈছে তুমি কি কৰিম মানে এনেকুৱা চিটুৱেশ্যন কেতিয়াবা হয় নেকি মানে সেইটো মোৰ মনত থকাত এবাৰেই হৈছে তাৰ বাহিৰে সদায় এইবোৰ বস্তু মই এনজয় কৰোঁ আৰু মোৰ ভাল লাগে দেখি জুবিনক ইমান ভাল পায় জেলাছ ফিল নকৰা নে কেতিয়াবা নাই মই যেতিয়া আগতে তেতিয়া সৰু আছিলোঁ মই দেখা নাছিলোঁ জুবিনে কৈ থাকে এনেকুৱা যে নকৰে আৰু দিয়া মই এনেকৈ কওঁ মানে যে তুমি দেখিলে গম পাবা তাৰপিছত মই বিয়া হৈ অহাৰ পিছতো মোক গালি পাৰি মানে এনেকুৱা 3খনমান চিঠি আহিছিলে একজাপ আহে মানে তোমাক গালি দি পেলাই চিঠি লিখে বিৰাট গালি দিয়ে মানে বিয়া হৈ অহাৰ কাৰণে কিয় আহিছ মানে বহুত কয় ইমান ভাল পায় জীৱন শেষ হৈ যাব আৰু চিঠিবোৰ পঢ়িব ইমান তাৰপিছত মোৰ পাপুৱেও গালিহে খাব লগা হৈছে তুমি পাপুৱেও কয় কিনো দৰকাৰ তোমাৰ চিঠিবোৰ মানে অকণমান মানে তেনেকুৱা কিছুমান ঘটনা শুনো আৰু আমি বাহিৰৰ কথা শুনো আগতে শুনো যে বিটলছ গ্ৰুপ আছিলে তেওঁ মানে সেনেকৈ হাত কাটি দিয়ে কিবা কৰি দিয়ে এনেকুৱা ধৰণৰ ছোৱালী মোৰ মুখৰ আগতে মই বিয়া হৈ অহাৰ পিছত 7 দিনো হোৱা নাই মানে আমাৰ 7 দিনৰ বিয়া 7 দিনৰ পিছত গুৱাহাটীৰ ৰিচেপশ্যনটো হৈছিলে মানে যোৰহাট হৈ অহাৰ পিছত সেই তাৰ মাজতে এটা নলবাৰীত প্ৰগ্ৰেম আছিলে তাত মোক এনেকৈ ঠেলি গাড়ীখনত খিৰিকীৰে মূৰটো সোমোৱাই দিছে ছোৱালীজনীয়ে দিছে তোমাৰ জুবিনক টানি আনি চুমা খাইছে নতুন কইনা কি কৰিছা এতিয়া মই চকু এনেকৈ ডাঙৰ কৰি চাই আছো কি হ'ল এইটো ঘটনা তাৰপিছত হাঁহিলো আৰু মানে যথেষ্ট হৈছে কিবা কিবি মোৰ হাতত লাভ লেটাৰ পঠিয়াই দিয়ে ছোৱালী আপুনি লৈ যাওকচোন জুবিন দি দিব দিয়ে আৰু তুমি পঢ়ি দিয়ে চাগে মই লৈ আহোঁ সেইবোৰতো খুব ভালেই লাগে বাৰু ফূৰ্তিও লাগে বৰ হাৰাশাস্তি কৰিছিলে তাৰমানে কোনোবা এগৰাকীয়ে এইটো মানে অসমৰে কোনোবা হ'ব মোক 5 বছৰমান বৰ জ্বলালে মানে কি কোৱা তেওঁ মানে বিয়া হৈ আহিবলৈ মন আছিলে জুবিনৰ ওচৰলৈ নে কি আছিলে নাজানো পিছত গৈ পেলাই বহুত কিবা কিবি ঘটনা হ'ল 5 বছৰমান মানে কি কৰিলে তেওঁ গোটেই অসমৰ চুকে কোণে এসোপামান নাম্বাৰ ফোন তেতিয়া নতুন মানে মোবাইল নতুন নহয় চিমবোৰ মানে য'ত ল'ব পৰা হৈ আছিলে ক'ৰবাৰ অৰুণাচলৰ ক'ৰবাৰ পৰা বেলেগ চিম লৈ পেলাই বিলাই থৈ দিয়ে আহে মানে একদম নন ষ্টপ তোমাৰ মিছ কল আহি থাকে মেছেজ আহি থাকিব
খুব লেতেৰা ভাষাত মেছেজ দিয়ে আৰু সেইটো মানে অকল মই বুলি নহয় মই বা জুবিন বুলি নহয় জুবিনক উঠে জুবিনেতো চববোৰ ব্লক কৰি থৈ দিয়ে মানে সেইটো এটা ষ্ট্ৰেছ তো মানুহৰ এনি টাইম এটা ফোন আহি থাকিলে দি মানে তত নাপায় এইটো নাম্বাৰ দিছো নহয় সেইটো ব্লক কৰি পেলাই আঁতৰাই দিয়ে আকৌ লগে লগে অলপ মানে মেণ্টেলি চাগে অলপ সাইকিক থাকে কিছুমান ফুললি সাইকিক আৰু আমাৰ চাৰ্কুলত চবকে মানে চবকে দিয়ে বাকী নাই আমাৰ মুনিন বৰুৱা একদম পৰিচালক মুনিন বৰুৱা মঞ্জুলা বৰুৱাৰ পৰা আৰম্ভ কৰি চবকে দিয়ে চবকে মানে এনেকুৱা আমি মানে দেখা পাওঁ যে এনেকুৱা কিছুমান ফেন থাকে মানে অদ্ভুত টাইপ সাইকিক টাইপ তেনেকুৱা মানে ইয়াতো আছে মই বুজিছো তুমিতো আৰু এটা কথা সুধো তুমিতো হেৰি কৰা লিখা বহুত লিৰিক্স লিখা মানে যিহেতুকে তুমি লিৰিক্স লিখা কেতিয়াবা তোমাৰ গান গাবলৈ মন যোৱা নাই গান নোগোৱা নেকি মানে কি এনেকে জুবিনৰ লগত একেলগে গান গোৱা এনেকুৱা মন নাযায় নেকি নাই গান গাব মই নোৱাৰো একদমেই নোগোৱা নে অলপ গুণটো গুণগুণোৱা চাগে গুণোৱাটো আৰু বেলেগ কথা এইটো আৰু ফিল্মো বনোৱা তুমি বহুত মানে চিনেমা বনাইছা তো এতিয়া কিবা নতুন প্ৰজেক্ট লৈ আছা আমাৰ প্ৰডাকশ্যনটো আমি আৰম্ভ কৰিলোঁ 2015ত আই ক্ৰিয়েশ্যনৰ পৰা মিছন চাইনা আৰু কাঞ্চনজংঘা অলৰেডি ৰিলিজ হৈছে আৰু যথেষ্ট বক্স অফিচত ছাকচেছফুল হৈছে তাৰপিছত এতিয়া আমি ৰৈ বিনালে বুলি জুবিনৰ নিজৰে ষ্টৰী আৰু স্ক্ৰিপ্টটোৰ কাম চলি আছে আমি নৱেম্বৰত শ্বুটিং আৰম্ভ কৰিম একদম পিয়ৰলি এটা মানে মিউজিকেল লাভ ষ্টৰী খুব মৰম লগা এটা লাভ ষ্টৰী নৱেম্বৰত আৰম্ভ কৰিবা কাম মাজতে তুমি কষ্টিউমো কৰি আছিলা কিহৰ আইনেতো তুমি কষ্টিউম কৰাই আগৰ পৰাই 2009ৰ পৰা মোক প্ৰথম কষ্টিউমত আনিলে হেঙুলৰ সংকল্পজিৎ হাজৰিকা তেওঁ মানে মোক থিয়েটাৰত কষ্টিউম কৰালে তাৰপিছত মই এমেচাৰ থিয়েটাৰ হওক মানে মোবাইল থিয়েটাৰ হওক কষ্টিউম কৰিলোঁ তাৰপিছত গানবোৰত কৰিবলৈ আৰম্ভ কৰিলোঁ তেনেকৈ মই চিনেমা গোটেইবোৰ আৰম্ভ হ'ল আৰু গোটেইবোৰ বেলেগ বেলেগ এটা চেলেঞ্জ আৰু চিনেমাটো বহুত ভাল লাগে কৰি খুব ধুনীয়া চেলেঞ্জিং হয় নহয় জানো কষ্টিউমত ষ্টেট এৱাৰ্ডো পালোঁ কংগ্ৰেচুলেশ্যনছ আৰু এটা কথা যিহেতুকে তুমি ইমান এইবিলাক কৰি আছা কেতিয়াবা গানটো আমাৰতো চবৰে ফেভৰেট বাৰু জুবিন কিন্তু তোমাৰো ফেভৰেট বাট এট দ্য ছেইম টাইম জুবিনৰ বাহিৰে কোন ফেভৰেট ছিংগাৰ তুমি কাক ভাল পোৱা অসমৰ নে বাহিৰৰ হ'ব পাৰে অসমৰো হ'ব পাৰে বাহিৰৰো হ'ব পাৰে কিশোৰ কুমাৰ মোৰ অল টাইম ফেভৰেট অল টাইম নো ডাউট কিশোৰ কুমাৰ সেইখিনি অসমৰ পাপনক মই কিছুমান গানত মই খুবেই ভাল পাওঁ আপোনাৰ প্ৰথম এলবামটো ইনফেক্ট মোৰ বিৰাট ফেভৰেট মই যেতিয়াই সেইটো শুনিব পাৰোঁ মানে খুব ভাল লাগে আৰু তাৰ বাহিৰে মোৰ পুৰণা ছিংগাৰ পুলক বেনাৰ্জী দীপেন বৰুৱা তাৰপিছত নমিতা মিশ্ৰ তেনেকুৱা পুৰণা মোৰ ছিংগাৰ বহুত নমিতা ভট্টাচাৰ্য তেওঁ মোৰ বহুত নমিতা মিশ্ৰ নহয় চৰি নিৰ্মলা মিশ্ৰ কৰিছোঁ মন্দিৰা লাহিৰী এগৰাকী আছিলে ছিংগাৰ মই খুব ভাল পাওঁ তাৰপিছত এতিয়াও মোৰ দীক্ষুহঁত সকলোৰে লগত মোৰ ভাল সকলো গান শুনো মই নতুন ল'ৰাবোৰ নীল আকাশত বিশ্বনাথ শইকীয়া এজন খুব ভাল লাগে মই আৰু এটা কথা সুধো দেই আজিকালি যিহেতুকে জুবিনৰ যিটো ক্ৰেজ বহুত য়াংষ্টাৰ দেখিছোঁ একদম ইম্পাৰ্চনেট কৰে যেনেকৈ একদম মানে পুৰা কপি কৰে আৰু জুবিনক মানে একদম মানে জুবিনৰ নিচিনাকৈ কথা কয় জুবিনৰ নিচিনাকৈ মানে কথা ডিকশ্যন গানো তেনেকৈ গায় ভাষা কথা চব একেই চ' কিমানটো এইটো মানে কাৰেক্ট মানে এইটো মেণ্টেলি জানো মানুহ মই এখন দেখিছিলোঁ কিবা এটা হেৰিত আই থিংক ফেচবুক নে ক'ৰবাতে দেখিছিলোঁ সৰু ল'ৰা এটা মই নামটো পাহৰিলোঁ জুবিনৰ নিচিনা একদম কথা কয় যে জুবিনে মানে তাক কৈছে যে এইটো ইমান মানে এনেকৈ কৰিব নালাগে উইচ ইজ অলছ' কাৰেক্ট নিজৰ মানে পাগলামি বুলি কৈছিলে নিজৰ পাৰ্চনেলিটিটোৱেই নোহোৱা কৰি দিছে চ' এইটো কি কোৱা তুমি এনেকুৱা কিছুমান কথাত মানে কি ক'ব বিচাৰা আৰু সেই মানুহজনৰ ওপৰত বা সেই ব্যক্তিজনৰ ওপৰত আচলতে বহুত মই কওঁ নেগেটিভ প্ৰভাৱ এটা পৰিছে কাৰণ নিজস্বতাটো সদায় নিজস্বতা হৈ যায় বেলেগ এজনক কপি কৰি সেই মানুহজন যিহেতু জীৱন্ত আছে সেই মানুহজন অলৰেডি তেওঁৰ অৰা এটা ক্ৰিয়েট হৈ আছে মানুহজনে সেই অৰিজিনেলটোক চাবনে মানে এওঁ কপি কৰা বা তেওঁ অনুসৰণ কৰা সেই ব্যক্তিজনক কিমান দিনলৈকে তেওঁ এক্সেক্টলি কাৰণ যেতিয়া নিজৰ নিজস্বটো নোহোৱা হৈ যায় মানুহৰ বেচিকেলি তেওঁৰ একোৱেই নাথাকে ক'ব গ'লে মানে জুবিনৰ নিচিনাকৈ যিয়ে গায় নতুন ছিংগাৰ কোনোবা আহিলে তেতিয়াও কয় তই নিজৰ ধৰণে গাবি নিজৰ ধৰণে গাবা তোমালোকে কাৰণ মই এতিয়ালৈকে আছোৱেই মই মোৰ ধৰণে মই গামেই গতিকে মানুহে
মোৰ ধৰণে যদি গোৱা হয় তেতিয়াহ'লে অৰিজিনেলি মোকে শুনিব এক্সাক্টলি আকৌ তোমাক শুনিবলৈ বেলেগে যিহেতুকে জুবিন খুব ব্লান্ট আৰু ভেৰি মানে ষ্ট্ৰেইট ফৰৱাৰ্ড মানুহ সেইকাৰণে ঠিকেই কৈছে সেই ল'ৰাজন এতিয়া মানে এনেকুৱা আমি শুনিছিলোঁ জানিছিলোঁ বা মিডিয়াৰ যোগেদিয়ে গম পাইছোঁ ল'ৰাজনে স্কুল সেইখিনি সময়ত মানে বিহু প্ৰগ্ৰেমবোৰত বা এনেকুৱা কিছুমান লোকেল প্ৰগ্ৰেমবোৰত তেওঁক মাতিবলৈ ল'লে সেই সৰু ল'ৰাজন জুবিনৰ নিচিনাকে কথা ক'বলৈ কথা তেওঁ কয় আৰু তেওঁতো নিৰ্দিষ্ট স্ক্ৰিপ্টেড হৈ আছে সেইখিনি কথা তেওঁ কৰি থাকে আৰু গাঁৱতো কোনোবাই কথা সুধিলে মানে নৰ্মেলি জুবিনৰ নিচিনাকে উত্তৰ দিয়ে একদম মানে সোমাই গৈছে মানে which is also not a normal thing নহয় অলপ সাইকোলজিক্যাল ডিসঅৰ্ডাৰ হৈ যাব পাৰে তাৰপিছত স্কুল যোৱা তেওঁ মানে কিছুমান বস্তু এফেক্ট পৰিলে যে যদি প্ৰগ্ৰেমলৈ গৈ থাকে এইটো বয়সত পঢ়া শুনা স্কুল যোৱা ইত্যাদি এইবোৰ কথাত বহুত মানে আৰু তেওঁ ব্যক্তিত্ব বিকাশত বহুত বেছি এফেক্ট হ'ব গতিকে সেই কথাবোৰৰ কাৰণে জুবিনে ক'লে যে সি নিজে মই হোৱাটো সি বন্ধ নকৰিলে এতিয়া এইটো পাগলামি হৈ যাব একদম ঠিক কথা এইটো সেইকাৰণে মই সুধিলোঁ যে আজিকালি নতুন জেনেৰেশ্যনে সেই বস্তুটো বুজিব লাগে যে মানে ব্লাইণ্ডলি কপি কৰিব না নিজৰ পাৰ্চনেলিটিটো সদায় থাকিব লাগে সেইটোৱে কথা আৰু জুবিনৰ যিহেতুকে এটা কেৰেক্টাৰিষ্টিক আছে যে খুব হেল্পফুল হয় চবেই জানে যে জুবিনে মানে একদম আউট অফ দ্য ৱে গৈ মানুহক সহায় কৰি দিয়ে কিবা কৰি দিয়ে যে তাততো কিছুমান জেনুইন মানুহ আছে যাৰ সঁচাকৈ তেওঁলোকক দৰকাৰ বা তেওঁলোকৰ নিড আছে কিন্তু এনেকুৱা ঘটনা হয় নেকি যে কোনোবা আহে আৰু তোমালোকে পিছত গম পাইছে যে সেই মানুহখিনি আচলতে মিছা বা এনেই লৈ গ'ল পইচা বা এনেকুৱা ধৰণৰ ঘটনা কিবা হৈছে নেকি বাৰু হৈছে ন মই হাঁহিটো দেখি গম পাইছোঁ মানে কেতিয়াবা এইবোৰ বস্তু অকণ ফানিও হয় কেতিয়াবা খং উঠে যে কাৰণ কিয় জেনুইনলি যদি এটা দিলৰ পৰা মানে মনৰ পৰা মানে সহায় কৰিছে চ' ডেফিনেটলি মানে এডভান্টেজ ল'ব নালাগে এবাৰ এগৰাকী তেনেকে মহিলা আহিলে আমাৰ কাহিলীপাৰা ঘৰত তলত বহুত দেৰি ৰৈ আছে তেওঁ তাৰপিছত লগত এগৰাকী ছোৱালী আহিছে দেই যুৱতীগৰাকী আহিছে তাৰপিছত ক'লে আৰু এওঁৰ মানে পঢ়া শুনাৰ কিবা কিবি হৈছে নিজৰো মেডিকেল অকণমান কিবা কিবি কাগজ লৈ আহিছে সকলোখিনি কাগজ জুবিনে চোৱাটো ইমান সম্ভৱ নহয় আমাৰ হাতত পৰিলে কিন্তু আমি খুব খুটি নাটি মাৰি গোটেইখিনি বস্তু চাওঁ আৰু জুবিনৰ দৌৰা-দৌৰি থাকে ওলাই যাবলৈ লৈছে তাৰপিছত কিবা এটা 10,000 টকা তেওঁৰ হাতত দিলে মানুহগৰাকীৰ হাতত যোৱাৰ পিছতে চিকিউৰিটিয়ে দেখিছে যে বাহিৰত গৈ পেলাই ছোৱালীজনীৰ লগত তাৰমানে ভাড়া কৰি তোক দিনটোৰ কাৰণে তোক 3,000 টকা দিম বা কিবা বেয়া কথা দেই এইটো বস্তু হয় আমি শুনো কিন্তু মানে ইয়াতো তোমাৰ পৰা মই জানিব বিচাৰিছোঁ যে ইমান মানুহে যিহেতুকে তাৰ ওচৰত আহে আশা কৰি যে জুবিনে 3,000-4,000 টকা কিন্তু তেনেকুৱা ডাঙৰ ঘটনা হৈছে আমি পিছত গম পাইছোঁ এগৰাকী যুৱতীৰ তেনেকে ভনীয়েকৰ মানে ট্ৰিটমেণ্টৰ কাৰণে এখন ব্যক্তিগত হস্পিটেলত দিব লগা হৈছিলে সেয়া লাখ টকাৰ কথা সেইটো বহুত অকণমান এক্সিডেণ্টটো চিৰিয়াছ আছিলে বাৰু কথা নাই সেইটো দিব লগা হৈছিলে বিলো হৈছিলে প্ৰায় 2 লাখৰ ওপৰত বিল হৈছিলে তাৰপিছত আমাৰ এজন চিনাকি মানে ল'ৰা এজন আছে এইটো লাইনৰে হস্পিটেলৰ লগতে তেওঁ লাগি থাকে এইটো ইণ্ডাষ্ট্ৰীৰ লগত তাত তেওঁক পঠিয়াই পেলাই মানে যেনে কৈছিলে যে MD গৰাকীৰ লগত কথা পাতি ডাইৰেক্ট যিখিনি হয় আমাৰ ফালৰ পৰা দিব পৰাখিনি এইটো দি থৈ আহিবা তাত কিন্তু সেই যুৱতীগৰাকী মানে বিচাৰিছিলে তেওঁৰ হাতত পইচাখিনি দিবলৈ যিটো মানে বিলতকৈ তেওঁ বেছিকৈ কৈছে আৰু বহুখিনি সেই হস্পিটেলখনৰ পৰা বহুখিনি জুবিনে পে' কৰিব বুলি গম পায় তেওঁলোকে বহুতখিনি ৰেহাই কৰি দিছিলে কিন্তু গোটেই এমাউণ্টটো ছোৱালীজনী আহি কৈছিলে প্ৰায় আধা কৰি দিছিলে মানে 60,000-70,000 টকা তেওঁলোকে কমাই দিছে কিন্তু যুৱতীগৰাকী এইটো বিচাৰিছিলে যে গোটেই এমাউণ্টটো দি দিয়ক তেওঁৰ হাতত অলপ পইচা নিজৰ থাকি যাওক চ' এইবোৰ ঘটনা একচুৱেলি মানুহবিলাকক ভাল মনৰ মানুহক অকণমান মানে চিন্তা কৰিবলৈ বাধ্য কৰি দিয়ে যে নহয় সঁচাকেই মানুহজন জেনুইন হয় নে নহয় চ' এনেকুৱা চিটুৱেশ্যনো তাৰমানে তোমালোকৰ লগত ধেৰ গৈছে সন্দেহটো আহে জুবিনে মই তাকে সেইকাৰণে তুমি যিহেতুকে তুমি এগৰাকী লেডি চ' লেডি এগৰাকী সদায় বহুত বস্তু চিন্তা কৰে এগৰাকী মহিলাই যে হয় নে নহয় এইটো চাওঁচোন অকণমান কিউৰিয়চিটিতে মানে জানিব বিচাৰে চ' মানে সাধাৰণতে পুৰুষসকলে ইমান এটা বস্তু ইমান নাভাবে আৰু যে হয় যে দিয়া হৈ গৈছে সেইটো ভাল দুৰ্বলতা মানে হেল্পফুল নেচাৰে হয় তেওঁৰ নেচাৰটোৱে তেনেকুৱা একচুৱেলি আৰু জুবিনৰ তোমাৰ ইনলজৰ মানে তোমাৰ নহয় জুবিনৰ ইনলজ মানে তোমাৰ মা দেউতাৰ লগত কেনেকুৱা ৰিলেশ্যন জুবিনৰ খুব ভাল মানে মোৰ দেউতাৰ লগত জুবিন খুবেই বেছি ইম'চনেলি কানেক্টেড দেউতাক খুব ভাল পায় জুবিনে আৰু দেউতাই যেনেকে গছ গছনি প্ৰকৃতিক খুব ভাল পায় জুবিনো তেনেকুৱা দেখো মই জুবিনে কিবা গছ চছ কিবা কিবি কৈ থাকে মানে আৰু মোৰ দেউতা মানে
বহুত সৰুৰ পৰা চাকৰি কৰিছে আচলতে পৰিয়ালটো পোহপাল দিবৰ কাৰণে মানে সেইটো আৰু ইকনমিক অকণমান বেকগ্ৰাউণ্ডটো হেৰি আছিলে দেউতাহঁতে বহুত কষ্ট কৰি ডাঙৰ হোৱা গতিকে কম বয়সৰ পৰা চাকৰি কৰিছে আৰু দেউতাৰ যিবোৰ এক্সপিৰিয়েঞ্চ মানে হাবিৰ মাজত গৈ পেলাই এইবোৰ কৰা সেই এডভেঞ্চাৰ্ছ কিছুমান বস্তু আছিলে সেইবোৰ শুনি খুব ভাল পায় সেইবোৰ আগৰ পৰা খুব শুনে মেলে আৰু সেইকাৰণে দেউতাৰ মানে কথাবোৰ কৈ থাকে যিজন মানুহে অকল গছ গছনি জীৱ জন্তু ভাল পায় নহয় সেই মানুহজন মানে কিমান নিৰ্মল অন্তৰৰ হ'ব আৰু সেইটো কথা কৈ থাকে দেউতাৰ মই একেই মানুহৰ আগত কওঁতে তেওঁ সেইটো কথা কৈ থাকে তাই দেউতাক আৰু মই মানে একেই ধৰণৰ পগলা মানুহ আমি গছ গছনি ভাল পাওঁ হাবি জংঘল ভাল পাওঁ আমি এনেকুৱা আমি এই কাপোৰ কানি পিন্ধাত একদম যে আজি এইটো অনুষ্ঠানলৈ গৈছো এনেকেই পিন্ধিব লাগিব মানে ইমান প্ল্যান নাই যি আছে তাকে কেতিয়াবা ঘৰতে খুব ভালকে থাকিব কেতিয়াবা একদম জবৰজং সেই দেউতাৰ লগত সেই বস্তুবোৰ খুব মিল আছে আৰু সেইকাৰণে দেউতাৰ লগত গৈ ধুনীয়াকে ভালকে কানেক্ট কৰে আৰু এটা বিশেষ কথা মই সুধো যিহেতুকে তুমি এটা মেগা ছুপাৰষ্টাৰৰ লগত আছা আজি অলমষ্ট 2 decades আজিকালিতো দেখোঁ যে পটককৈ সৰু এটা কথাতে আজি বোলে কিবা এটা সৰু কথা ইছ্যু এটা লৈ পেলাই এখন বিয়া ভাঙি যায় পটককৈ ভাঙি যায় বা তাৰ মাজত এটা দৰাৰ আহি যায় বা ফাট মেলি যায় চ' আজি জেনেৰেশ্যনে ইমান হয়তো আমি কওঁ মানে মাহঁতকো কোৱা শুনো যে আজিকালি জেনেৰেশ্যনে ইমান নাভাবে আমাৰ দিনততো আমি এনেকৈ আছিলোঁ তেনেকৈ আছিলোঁ চ' তুমি আজিৰ নাৰী হৈ য়াং জেনেৰেশ্যনক কি ছাজেষ্ট কৰিবা মানে কেনেকৈ যে এনেকৈ ইয়াৰ ৰাজটো কি হাউ টু কিপ দ্য মেৰেজ গোয়িং মই জানো আপছ এণ্ড ডাউন চবৰে থাকে তাৰ মাজত তুমি কেনেকৈ মানে ইনস্পায়াৰ কৰিবা যে হাউ ডিফিকাল্ট এণ্ড হাউ ইজি ইট ইজ এণ্ড হাউ টু কোপ উইথ ইট মানে ডিফিকাল্ট বুলি ভাবি ল'লে বস্তুবোৰ বহুত ডিফিকাল্ট হৈ যায় আৰু সম্পৰ্ক এটা কঢ়িয়াই নিয়াটো মই ভাবোঁ ইমান টান কামো নহয় সহজ নহয় কিন্তু ইমান টানো নহয় মানুহৰ মনত বিশ্বাসটো বহুত ডাঙৰ কথা যিটো বস্তু আজিকালি জেনেৰেশ্যনৰ মাজত মই সেইটো দেখিছোঁ নাই বিশ্বাসটো একেবাৰে নাইকিয়া হৈ গৈছে আৰু সেইটো অৱশ্যে এইটো কথা হয় যে দুইফালৰ পৰা বিশ্বাসটো ৰাখিব লাগিব মই বিশ্বাস কৰিলে নহ'ব মোৰ বিশ্বাসটো ৰাখিব লাগিব কিন্তু এটা কথা আছে আজিকালি সন্দেহটো বহুত বেছি এইকাৰণে হৈছে যে মোবাইল ফোনৰ এক্সেছ এই বস্তুবোৰ মানে আমাৰ ওপৰত ইম্পেক্টটো বৰ নেগেটিভলি পৰি আছে আমি আগতে লং ডিষ্টেঞ্চ ৰিলেশ্যনশ্বিপতো আমি কেতিয়াবা সপ্তাহত এবাৰ কথা পাতিছিলোঁ দুবাৰ কথা পাতিছিলোঁ আৰু সেইটোতে আমি গোটেইখিনি বঢ়িয়াকৈ চলি আছিলে সকলোবোৰ হৈ আছিলে কিন্তু এতিয়া এই মিনিটে যে খবৰ লৈ থকা সেইটো কিয় নজনালা কিয় নকৰিলা কেতিয়াবা হ'ব পাৰে মই কামৰ মাজত আছোঁ মই বহুত ব্যস্ত আছোঁ মোৰ লগত 10 আৰু 10জন হয়তো পুৰুষে কাম কৰি আছে কিন্তু মই তেওঁলোকৰ লগত ৰাতি 12টা বজালৈকে কাম কৰি আছোঁ 2টা বজালৈকে কাম কৰি আছোঁ মানে এইটো নহয় যে মোৰ কিবা এটা বেলেগ ধৰণৰ সম্পৰ্কহে হৈছে গতিকে সেই ফ্ৰেণ্ডশ্বিপটো সেই মানে ধৰা ৱৰ্ক এনভাইৰনমেণ্টটো কেনেকৈ ভাল হ'ব লাগে বায়েক ভায়েক ককায়েক এনেকুৱা ধৰণৰ ভাৱবোৰতো আহে ন আমাৰ মাজত যে আমি যেনেকৈ ক'ব পাৰোঁ ইয়াৰ চিষ্টাৰ লাইক চিষ্টাৰ্ছ বা আমাৰ লগত যিমানখিনি আমাৰ ফ্ৰেশ্যন ফ্ৰেটাৰ্নিটি আছে আমাৰ তাতে বহুত ধৰণৰ মানুহ আছে তাত আমাৰ ল'ৰাও আছে ট্ৰান্সজেণ্ডাৰছো আছে প্লাছ আমাৰ নৰ্মেল মানে লেডিজ আছে চবেইটো কাম কৰে চ' তোমাৰ মতে যে বিশ্বাসটো তুমি কোৱা যে ট্ৰাষ্টটো খুব ইম্পৰ্টেণ্ট আৰু তাৰপিছত আৰু এটা কথা হৈছে যে আমাৰ ভাল সময় আমি বহুত কটাওঁ যেতিয়া কিবা এটা বেয়া চিটুৱেশ্যন আহে এই গোটেই ভালখিনি পাহৰি যোৱা যায় সেইটো হয় সেই ভালখিনি মনত পেলাব লাগে সেইখিনি সময়ত কোনোবা এটা সময়ত তেওঁ মোৰ কাৰণে বহুতখিনি কৰি থৈছে এটা বেয়া হ'লে আমি গোটেই ভালখিনিয়ে পাহৰি যাওঁ সেইটো কিমানখিনি ভাল তেওঁ কৰি থৈছে সেইখিনিও মনত পেলাব লাগে তেতিয়া মানে মোৰ মতে যে কেলকুলেটিভলি খুব ভালকৈ চাব লাগে যে ভাল বেয়াখিনি এতিয়া আছে ভালখিনিতো আগতেও আছিলে আগলৈও ভাল হ'ব চ' বেচিকেলি সেনেকেই কৰিব লাগে এডজাষ্ট বুজাবুজি আৰু তুমি মইতো ভাবোঁ যে গৰিমা ইজ লাইক not only a wife, more feel hoy, that you are like a caretaker, you are like a mom, you are like a sister, you are like everything to Jubin. Aru moi bhabu je egoraki narir hetu role thakei niki mane tumi ki bhaba tenikoi hoy ne হয় থাকিব লাগে আৰু সেই কথাটো আচলতে মই জুবিনৰ পৰাই শিকিছোঁ চাগে সেই কথাটো মই একদম আমি যিহেতু কম বয়সতে লগ পোৱা দুজনে তেতিয়া আমি এনেই কথা পাতি থাকোঁতে তেওঁ তেতিয়া তেনেকৈ কৈছিলে যে এজনী ছোৱালীৰ মাজত এটা ল'ৰাই মাককো বিচাৰে বন্ধু বিচাৰে পত্নী বিচাৰে গাৰ্লফ্ৰেণ্ড বিচাৰে মানে নিজৰ বায়েক ভনীয়েককো বিচাৰে কোনোবা এটা সময়ত মানে এগৰাকী নাৰীৰ মাজত
অনেক ৰূপ আছে অনেক ৰূপ আছে আমি জানিব লাগিব কোনটো সময়ত তেওঁক কেনেকে সেই কেয়াৰটো দিব লাগিব বস্তুটো কেনেকে প্ৰকাশ কৰিব লাগে বা কেনেকে এক্সপ্ৰেছ কৰিব লাগে কেনেকে ইউজ কৰিব লাগে এক্সেক্টলি আৰু ঠিক তেনেকে এগৰাকী লেডিও বিচাৰে যে তেওঁৰ এটা ব্ৰাদাৰলি ফিলিং আহক এটা ফাদাৰলি ফিলিং আহক এজন বন্ধু হওক তেওঁৰ বয়ফ্ৰেণ্ড হওক বা হাজবেণ্ড হওক চ' বেচিকেলি এইটো এটা মানে এনেকুৱা এটা এডজাষ্টমেণ্ট জব য'ত মানে ইটোৰ পৰা এটা এক্সপেক্টেশ্যনছ থাকে আননয়িংলি চ' তেনেকৈ কৰিলে মষ্ট প্ৰবেবলি চাগে খুব ভালে থাকিব আৰু তুমি আদাৰৱাইজ ফ্ৰী টাইমত কি কৰি ভাল পোৱা আদাৰ দেন কিতাপ পঢ়াৰ বাহিৰে মানে ধৰা কিবা পিকচাৰ চিনেমা চাই ভাল পোৱা বা এনেকুৱা ফ্ৰেণ্ডছৰ লগত চিল কৰি ভাল পোৱা মই খুব বেছি কি খাই ভাল পোৱা খাই মই একদম অসমীয়া খানা খাই ভাল পাওঁ অসমীয়া খানা খাই ভাল পোৱা বাহিৰলৈ গ'লে কি কৰা এতিয়া বাহিৰলৈ গ'লো প্ৰায় কেতিয়া ঘৰলৈ আহোঁ আৰু কেতিয়া আলু পিটিকা দালি ভাত খাওঁ মন যায় কিন্তু সেইটো মন যায় কিন্তু মই মানে চিম্পল মানে তেল মছলা নোহোৱাকৈ এনেকুৱা খানা খাই ভাল পাওঁ অলপ আগতে কৈছা তুমি বইল খাই বইল খাইছা কিন্তু স্কিনখন ইমান ধুনীয়া সেইকাৰণে মানে বাহিৰলৈ গ'লে মই তেনেকুৱা ধৰণৰ বস্তু আৰু মানে আমাৰ ইণ্ডিয়াৰ বাহিৰত প্ৰায় মছলা আৰু তেলৰ প্ৰচলনটো খুব কম আমাৰ ইণ্ডিয়ান ফুডটো মোৰ স্পাইচি এণ্ড মোৰ অইলি ডেট ইজ কাৰেক্ট বাট আমাৰ অসমীয়া ফুডটো সদায় হেল্ডিয়ে হয় আৰু খুব নিজৰ ষ্টামাকৰ কাৰণে খুব হেৰি চ' তুমি অসমীয়া খানা খাই ভাল পোৱা বঢ়িয়া চ' তোমাৰ লগত কথা পাতি সঁচাই আজি বহুত ভাল লাগিলে খুব ইনস্পায়াৰিং আৰু তুমি কেনেকৈ তোমাৰ মাজত আমি এটা একদম কাম মানুহ এজনী দেখা পাওঁ মেডিটেশ্যন কৰোঁ কৰা ন তোমাৰ পৰা শিকিব লাগিব টিপছ ল'ব লাগিব চ' মেডিটেটিং ইজ এ ভেৰি গুড থিং আজিৰ দিনত ইমান ষ্ট্ৰেছফুল মানে মানুহৰ লাইফটো হৈ গৈছে মানে গমেই নাপায় ক'ত ষ্ট্ৰেছ হৈ আছে চ' সেইখিনিৰ মাজত তুমি মেডিটেট কৰা তুমি কিতাপ পঢ়া তাতকৈ বেছি আৰু কি লাগে একদম চিল লাইফ ধুনীয়াকৈ তাৰ মাজতোতো আপছ এণ্ড ডাউনছ আছে সেইখিনিও তুমি ধুনীয়াকৈ লৈ গৈ আছা চ' গৰিমা আজি আমি ইমান কথা পাতিলোঁ খুব ভাল লাগিলে বহুত কথা জানিলোঁ নাজানা কথাও জানিলোঁ আৰু কেনেকৈ তুমি নিজৰ লাইফটো চলাই লৈ গৈছা কেনেকৈ কি কৰিছা গোটেইখিনি কথা গম পালোঁ কম সময়ৰ ভিতৰত যিখিনি মানে গম পাইছোঁ ভাল লাগিছে শুনি বহুত কথা পাতিলোঁ পাতিছোঁ আৰু এটা তোমাক লাষ্ট কুৱেশ্যন সুধোঁ দেই মানুহৰ ছাকচেছ বহুত মানুহে নিজকে ভাবে যে মই ছাকচেছফুল আৰু বহুতে ভাবে মই ছাকচেছ হোৱাই নাই বা মই বহুত ষ্ট্ৰাগল কৰিব লাগিব চ' তোমাৰ মতে ছাকচেছটো কি আৰু ছাকচেছটো পালে মানুহে কেনেকৈ হেণ্ডেল কৰিব লাগে আৰু 2 নম্বৰ কথা এনেকুৱা কিছুমান মানে তোমাৰ কেতিয়াবা ফিলিং আছে নেকি যে মই এইটো কাম নাই কৰা এতিয়ালৈকে আৰু মোৰ কিবা এটা কৰিবলৈ বাকী আছে এই দুটা কথা মই তোমাৰ পৰা জানিব বিচাৰিছোঁ ছাকচেছটো মানুহৰ নিজৰ মাপকাঠিটো আচলতে সকলোৱে নিজে নিজে বেলেগ ধৰণে নিৰ্ধাৰণ কৰি থয় আৰু আমাৰ সকলোৰে লাগে মই মোৰ ইয়াতকৈ আৰু বহুত কৰিবলৈ আছে আৰু মই ভাবোঁ সেই মনৰ ভিতৰত স্পৃহাটো সদায় থাকিব লাগে আৰু সৰুৰ পৰা দেউতাই সেইটো কথাই শিকাইছে বা মই জুবিনৰ ঘৰখনলৈও আহি দেখিছোঁ জুবিনহঁতকো পাপুৱে তেনেকৈ শিকাইছে যে অলৱেজ ড্ৰিম বিগ ডাঙৰকৈ সদায় এটা হোপ থাকিব লাগে বা এটা ড্ৰিম এটা থাকিব লাগে এটা আৰু এটা নিজৰ গ'ল এটা থাকিব লাগে মানে সম্পূৰ্ণ নহয় যে মই এটাতেই পাবগৈ লাগিব সেইটো নহয় তাতকৈ বাঢ়ি আমাৰ এনেও গৈ থাকে গতিকে মই মানুহৰ কাৰণে এইখিনি মই সমাজৰ কাৰণে এইখিনি মোৰ নিজৰ কাৰণে মোৰ পৰিয়ালৰ কাৰণে এই বস্তুবোৰ আমাৰ ভাগ নিজৰ জীৱনত হৈয়ে থাকে গতিকে সেইখিনি আমি পাবলৈ কেতিয়াবা এইখিনি পোৱাৰ পিছত আমি আকৌ কিবা এটা পাব লাগে কিন্তু সেই বস্তুটো মেটেৰিয়েলিষ্টিক নহ'লে ভাল ৰাইট এইটো বস্তু মেটেৰিয়েলিষ্টিক হ'ব নালাগে মই মানে সেইটোৱে বুজিছোঁ যে যিটো তুমি কৈছা চবৰে এছপিৰেশ্যন থাকে বাট বস্তুটো মেটেৰিয়েলিষ্টিক হ'ব নালাগে ৰাইট আৰু সফলতাটো মানে আজি মই ইমানখিনি সফল কেতিয়াবা মই তাতো মই সুখী মই ইয়াৰ পিছত মই কাম কৰিম কিন্তু সেইটো মই পাব লাগিব নাপালে মই ডিপ্ৰেছড হৈ যাম সেই বস্তুটো নহয় ৰাইট মই তাৰ মাজতে মই মোৰ পৰিয়ালৰ কাৰণে মোৰ সমাজৰ কাৰণে মোৰ নিজৰ আপোন মানুহখিনিৰ কাৰণে সেইখিনি মই যিমানখিনি কৰিব লগা থাকে সেইখিনি মই কৰিব লাগিব আজি ধৰা তুমি গম পোৱা মোৰ দেউতাৰ অসুখ হৈ আছে মোৰ পৰিয়ালত মোৰ আজি প্ৰেজেন্সটো বহুত দৰকাৰ মই যোৱা 20 দিন মই একো কাম কৰা নাই ক'বলৈ গ'লে তাৰ মাজতে মোৰ বহুত দিনৰ আগতে কৈ থোৱা আছে ৰঙালীৰ শ্ব' দুদিন আছিলে সেইখিনি মোৰ পৰিয়ালৰ মানুহেও মোক আগবঢ়াই দিয়ে বা সুবিধা কৰি যেনে তেনে কৰি দিয়ে সেইটো সদায় কৰে পৰিয়ালৰ মানুহে বা মোৰ নিজৰ আপোনখিনি কৰি দিব কিন্তু মোৰো এটা দায়বদ্ধতা থাকিব মই মোৰ নিজৰ মানুহখিনিৰ কাৰণে সেইখিনি সময় বাকী 18 দিন মই সময় দিব লাগিব যিমান যেনেকৈ নহওক বেচিকেলি ইটছ এ বেলেঞ্চ যিটো আমি মেইনটেইন কৰিব লাগিব লাইফত নহয় তাৰ মাজতে সফলতাটো কিছুমানে
সেই দুখটো লৈ থাকে যে মই পৰিয়ালক ইমান সময় দিলোঁ বা মোৰ সময় অথলে গ'ল সেই বস্তুটো কিন্তু বেয়া সেইটো নেগেটিভ হৈ যায় আৰু তোমাৰ এনেকুৱা কিবা আছে নেকি যে লাইফত যে মই এইখিনি কৰিলোঁ মোৰ কিবা এটা আৰু কৰিবলৈ বাকী আছে কি তেনেকুৱা কিবা ফিলিং আছে নেকি যে মই কিবা এইটো বস্তু মোৰ থাকি গৈছে মোৰ কৰিব আছে তেনেকুৱাটো আছে হয় আমি সকলোৱে বা তুমিও কৰি আছা উইমেন এম্পাৱাৰমেণ্টৰ কাৰণে সকলোৱে আমি কাম কৰি যিমানখিনি পাৰোঁ আমাৰ সামৰ্থ্য অনুসৰি আমি কৰি আছোঁ আমাৰ চাৰিওফালে আৰু যিটো ক্ষেত্ৰত আমি এতিয়া অকণমান হ'লেও আমাৰ ধৰা অভিজ্ঞতা এটা হৈছে বা কামটো কৰিব পাৰিছোঁ এটা ঠাই পাইছোঁগৈ গতিকে আমি যি 2 টকা অৰ্জন কৰিব পাৰিছোঁ আজি যদি আমাৰ হাতলৈ 10 টকা আহিছে তাৰে মই 4 টকা নিজৰ কাৰণে ৰাখি বাকী 5 টকা বা 6 টকা মই যদি সমাজৰ কাৰণে বা অন্যৰ কাৰণে মই কিবা এটা কৰিব পাৰোঁ সেইটো আমি সকলোৱে চেষ্টা কৰোঁ নহয় জানো গতিকে সেই বস্তুটো মই কৰিবলৈ চেষ্টা কৰোঁ আৰু কৰি থাকিম পাৰিলে মই মোৰ চাৰিওফালে মই যদি নিজে আগবাঢ়ি গৈছোঁ মোৰ দুইফালে দুগৰাকীক অন্তত মই ধৰি লৈ যাবলৈ চেষ্টা কৰিম আৰু আমাৰ চিনেমা জগতখনৰ কাৰণে মোৰ বহুত কৰিবলৈ মন আছে আৰু তোমাৰ কাৰণে বহুত বহুত শুভেচ্ছা থাকিল তুমি যেন আৰু এনেকৈ আগুৱাই যোৱা আমাৰ ইয়ালৈ অহাৰ বাবে তোমাক অনেক ধন্যবাদ বহুত ভাল লাগিল বহুত কথা পাতিলোঁ এনেকৈ আমাৰ সময়ো নহয় আজি কিন্তু অকণমান তুমি সময় ওলোৱাৰ বাবে ইমান ব্যস্ততাৰ মাজত তোমাৰ দেউতাৰো গা বেয়া তাৰ মাজতো তুমি এইখিনি সময় ওলাইছা অনেক ধন্যবাদ আৰু আমাৰ ফালৰ পৰা তোমাৰ এটা সৰু গিফ্ট থেংক ইউ ছ' মাছ থেংকছ টু RD Plus বৰ ধুনীয়া গিফ্ট থেংক ইউ গৰিমা তোমাৰ কাৰণে এইটো আমাৰ RD Plusৰ তৰফৰ পৰা বিৰাট ধুনীয়া থেংক ইউ ছ' মাছ মেঘনা বা সদায় আৰ্টিষ্টিক আৰু এই গিফ্টটোতে দেখা গৈছে আৰু থেংক ইউ দৰ্শক চাই থকাৰ বাবে আমাৰ পডকাষ্টটো প্লিজ চাই থাকিব প্লিজ ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেণ্টো কৰিব যদি কিবা আমাৰ ভুল হয় আমি ইমপ্ৰুভ কৰিবলৈ চেষ্টা কৰিম থেংক ইউ ছ' মাছ বাই বাই